এই ভিডিঅ'টোলৈ মন কৰকচোন কি সুন্দৰকৈ কথাবিলাক কৈ গৈছে। নমস্কাৰ, মই জ্ঞানশ্ৰী। বৰ্তমান আছোঁ গাখীৰখোৱা গাঁও পঞ্চায়তৰ লাহিং তৰাজান অঞ্চলৰ। এইটো 9 নং বঙালী ৱাৰ্ড পৰে। এই ৰাস্তাটো গৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত লাগিছেগৈ আৰু ৰাস্তাটোৰ অৱস্থা বৰ্তমান এয়া। হাস্যকৰভাৱে ৰাস্তাটো যেতিয়া পঞ্চায়ত নিৰ্বাচন আহিছিলে, ৰাইজে আমাক জনাইছে, আমাৰ লগত বহুত ৰাইজ আছে, আমি মুখবোৰ দেখুওৱা নাই। ৰাইজে জনোৱা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ আগত এই ৰাস্তাটোত মাটি পেলোৱা হৈছিল আৰু তাৰ পাছতে ৰোলাৰো চলালে। তাৰ পাছতে কিন্তু খবৰ খাতি লোৱা নহ'ল। নিৰ্বাচন শেষ হ'ল, ৰাস্তাৰ কামো সেইদৰে থাকিলে। বৰষুণত ৰাইজৰ আধামৰা অৱস্থা এয়া দেখিছে। ইয়াত কিদৰে আৰু ভিতৰলৈ বহুত বেছি বেয়া। এয়া আৰম্ভণিহে মাথো। এতিয়া নিৰ্বাচন যেতিয়া আহিছে, এই ৰাস্তাটোলৈ আকৌ মনত পৰিছে ৰাইজৰ দীঘলীয়া দাবী আৰু হুলস্থুলখিনি দেখি। এতিয়া নিৰ্বাচনৰ সময়ত ইয়াত আহি চেণ্ট গ্ৰেভেল কাৰোবাৰ ঘৰত, কাৰোবাৰ পদূলিমুখত থৈ গৈছে। ৰাস্তাৰ অৱস্থা এইদৰে আছে। এতিয়া কাম কেতিয়া হ'ব আৰু কেতিয়া এই সমস্যাৰ সমাধান হ'ব তাৰ কোনো উত্তৰ নাই। এয়া দেখিলে ৰাইজ, কি ক'ব? এয়াই বোলে উন্নতি বিজেপি চৰকাৰৰ। আৰু এতিয়া যিবিলাকে খুব ট্ৰল কৰি থাকে কংগ্ৰেছক, এয়া চাই লওকচোন ৰাস্তা পদূলি কেনেকুৱা হৈ আছে। এয়া বোলে বিজেপি উন্নয়ন। আৰু বিজেপি অন্ধভক্তবিলাকে এইবিলাক শ্বেয়াৰ কৰিব লাগে। আচলতে উন্নয়ন কি হৈছে, কেনেকৈ হৈছে। আচলতে মৰাণৰ যিটো ৰাস্তা পকীকৰণ কৰি দিলে বা জেক বিমান আহি উৰুৱালে, সেইটো কথা নহয়। আচলতে গাঁৱৰ ভিতৰত প্ৰকৃততে হৈছে কি, ৰাস্তাবিলাক কেনেকুৱা হৈ আছে, সেইবিলাকহে আচলতে চাব লাগে। ভিডিঅ'টো পাৰে যিমানে সিমান শ্বেয়াৰ কৰি দিব।